মুছলমানৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰি বিপদত এহাল দম্পতি। RSS বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদক সকিয়নি। আমি তেওঁলোকক বাৰে বাৰে সকিয়াই দিছোঁ যে ভৱিষ্যতে বজৰং দলে তেনে কাম নকৰে। এইজন যুৱকৰ নাম আছিল হাফিজ আলী আৰু পত্নী ৰিজৱানা বেগম। হাফিজ আলী আৰু পত্নী ৰিজৱানা বেগম হিন্দু ধৰ্ম গ্ৰহণ কৰি নাম ৰাখিলে ৰাহুল বড়ো আৰু ভূমিকা বড়ো। নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্ম পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। মুছলমানৰ পৰা এতিয়া আকৌ হিন্দু হৈছোঁ। কি কাৰণে? সিহঁতৰ ঘৰৰ মানুহ অকণমান দিগদাৰি কৰি আছিলে কাৰণে আমি নিজে সুচিমতেদি হিন্দু হৈছোঁ। কচুতলিৰ অবৈধ বেদখলকাৰী উচ্ছেদ কৰাৰ পাছতে এইটো খবৰ যথেষ্ট চৰ্চা হৈছিল। কচুতলিত বসবাস কৰা মুছলমান এহাল দম্পতীয়ে গ্ৰহণ কৰিছিল হিন্দু ধৰ্ম। কালি হিন্দু ধৰ্মৰ ৰীতি নীতি হোম যজ্ঞৰে কচুতলিৰ হাফিজ আলীয়ে গ্ৰহণ কৰিছিল হিন্দু ধৰ্ম। মুছলমান যুৱক যুৱতী হৈ পৰিল বড়ো। কিন্তু এই কাৰ্যক ধিক্কাৰ দিছে বড়ো সমাজে, কাৰণ RSS বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ উপস্থিতিত হাফিজ আলী আৰু পত্নী ৰিজৱানা বেগমে গ্ৰহণ কৰিছিল হিন্দু ধৰ্ম। বড়ো সমাজক নোকোৱাকৈ RSS বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে কোনো ধৰণৰ বড়ো সমাজৰ ৰীতি নিয়ম নজনাকৈয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি বড়ো টাইটেল লোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিমৰীয়া বড়ো সমাজে। আমি RSS বজৰং অন্যথা যি আপোনাৰ বিশ্ব হিন্দু পৰিষদ আছে তেওঁলোকক আমি সকিয়াই দিব বিচাৰিছোঁ যে এই যি বড়ো উপাধিটো লৈ পেলাই তেওঁলোকে ধৰ্ম ৰূপান্তৰণ কৰালে, ইয়াত আমাৰ আপত্তি আছে। আপত্তি এইকাৰণেই আছে, যিখিনি বড়ো সমাজৰ ৰীতি নিয়ম নকৰাকৈ তেওঁলোকক যি বড়ো উপাধিটো দিলে আমি মানে দুখ পাইছোঁ আৰু তেওঁলোকক সকিয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যাতে এনে কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকে। ৰূপান্তৰ কৰিলে, কাক খুটি পেলাই তেওঁলোকে আমাক কৰিলে। আমি তেওঁলোকক গৰিহণা দিছোঁ ভৱিষ্যতে তেওঁলোকে যেন এনেকৈ ৰাজনীতিকৰণ নকৰে। কাৰণ আমি দেখিবলৈ পাইছোঁ আমাৰ লগত যিসকল উঠি অহা সচেতন নাগৰিক আছে, বড়োসকল আছে, তেওঁলোকক বিভিন্ন আমাৰ সংগঠনৰ সভাপতি আছে, ছাত্ৰ সন্থাসৰ পৰা ধৰি বিভিন্ন সংগঠনৰ, তেওঁলোকক বিভিন্ন আমাৰ বড়ো সমাজে আমাক প্ৰশ্ন কৰিছে যে আপোনালোকে ক'ত অধিকাৰ পালে যে হঠাৎ আপোনালোকে আমাৰ কোনো গাঁৱৰ প্ৰধানসকলক নজনোৱাকৈ ধৰ্মান্তৰণ কৰিলে। এইটো আমি অতি লজ্জিত হৈছোঁ। সেইকাৰণে আমি তেওঁলোকক বাৰে বাৰে সকিয়াই দিছোঁ যে ভৱিষ্যতে বজৰং দলে তেনে কাম নকৰে।